প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতেই লামডিঙত ঘটিল অঘটন। উচ্চ ৰক্তচাপত আক্ৰান্ত হ'ল প্ৰিজাইডিং বিষয়া। লামডিং সৰুলংফাৰ এমই স্কুল 253 নম্বৰ ভোটকেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ ষ্টক কৰে প্ৰিজাইডিং বিষয়াজনে, যাৰ বাবে ভোটকেন্দ্ৰটোত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। হুজাই নিবাসী ছব্বিৰ আলী নামৰ ব্যক্তিগৰাকী লামডিং সৰুলংফাৰ এমই স্কুল 253 নম্বৰ ভোটকেন্দ্ৰত প্ৰিজাইডিং বিষয়া হিচাপে কৰ্মৰত হৈছিল। কিন্তু পুৱাৰ ভাগত এনে ঘটনা সংঘটিত হোৱাত ভোটকেন্দ্ৰটোত ভোটগ্ৰহণ স্থগিত কৰা হয়। ভোট দিবলৈ নাপায় হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ভোটকেন্দ্ৰটোত। বৰ্তমানলৈকে বন্ধ হৈ আছে ভোটকেন্দ্ৰটো। আমাৰ প্ৰিজাইডিং অফিচাৰ একদম ষ্টপ কৰিছে আপোনাৰ ৰাতিপুৱা 6:30 বজাত এতিয়ালৈকে আৰম্ভ হোৱা নাই। এতিয়া যেটো মই শুনা পালোঁ শংকৰনগৰৰ পৰা এতিয়া নতুন ষ্টাফ দিব, আহোঁতে সময় লাগিব, 2 ঘণ্টামান লেট হ'ব। পাব্লিকটো বহি আছে ভোটৰ কাৰণে। 253 কৰ্ণমতাত ইয়াত থকা প্ৰিজাইডিং অফিচাৰ তেখেতে আজি ৰাতিপুৱা ষ্টপ কৰিছে। এতিয়া ইলেকশ্যন কমিশ্যনৰ লগত কথা বতৰা চলি আছে। আমি ভোটৰ আহ্বান কৰিছোঁ আপোনালোকে অলপ ধৈৰ্যসহকাৰে থিয় হৈ থাকক, আৰু তাৰপৰা যদি প্ৰিজাইডিং অফিচাৰ আহি আছে তাৰপিছত কণ্টেক্ট